এইটো চা এইটো প্ৰব্লেমটো কিয় আহে বহুতে নাজানে ইয়ৰ কণ্টেণ্ট ইজ নট আৰ্নিং মানি এইটো অহাৰ কাৰণ হৈছে মেইন হৈছে কি জানা আপুনি যদি সাপোজ বেলেগৰ ভিডিঅ' ডাউনলোড কৰি দিয়ে তেতিয়া এই প্ৰব্লেমটো আহিব তাৰপাছত 2 নম্বৰ সাপোজ আপুনি এটা ভিডিঅ' দিছে এটা ভিডিঅ' সেইটো আৰু নতুনকৈ যদি আৰু ডাবলকৈ দিল এতিয়া মই আপোনাক এইটো প্ৰফাইল মই আপোনাক দেখাই আছোঁ ঠিক আছে এইটো প্ৰফাইল যে প্ৰব্লেমটো আহিছে মই ৰিলছত যাম চাব ইয়াৰ কণ্টেণ্ট ডাবল হৈ আছে কিছুমান মানে এটা কণ্টেণ্ট এবাৰ দিছে ৰি কৰি আৰু এবাৰ দিছে ডাবল দিলেও আপোনালোকৰ এই ধৰণৰ প্ৰব্লেম আহিব এতিয়া মই তলত যেনেকৈ যাম আপোনাক দেখাই দিছোঁ এই দুটাই হৈছে ছেম ভিডিঅ' এইটো চাওক একে ইয়াত চাওক মই ক্লিক কৰিম কিমান ছেকেণ্ড এইটো 14 ছেকেণ্ড এতিয়া মই বেক কৰিম এইটো চা এইটো ছেম কিমান 14 ছেকেণ্ড মানে এই দুটা কি হ'ল এটা অৰিজিনেল এটা ডুপ্লিকেট হৈ গ'ল ৰিউজ কণ্টেণ্ট হৈ গ'ল তাৰপিছত এইটো চা দেখা পাইছে কিমান ভিডিঅ' ওলাই এইটো চা ছেম ভিডিঅ' দেখা পাইছে তাৰপিছত আৰু এনেকৈ চা এইটো ডাবল ছেম মানে এইটো কি হৈছে ইয়াৰ যিমান আছে বেছিভাগ ডাবল হৈ আছে মানে দেখা পাইছা এইটো বেলেগ ৰ'বা আৰু আছে মই দেখাই দিছোঁ আপোনাক এতিয়া মই কি কৰিম এই যে এইবিলাক দেখা পাইছে এইবিলাক এইটো ডাবল চা এইটো ভিডিঅ' চা কিমান ছেকেণ্ড 14 ছেকেণ্ড এইটো চা 14 ছেকেণ্ড মানে এটা ভিডিঅ' ডাবল কি হৈছে ডাবল হৈ কি হ'ব ৰিইউজ কণ্টেণ্ট হৈ গ'ল মানে এটা ভিডিঅ' আপুনি এবাৰ দিব পাৰিব দুবাৰ যদি সেই তাতে দিয়ে বা আপুনি বেলেগ প্ৰফাইলতো যদি দিয়ে তথাপিও কিন্তু আপোনাৰ এই যে এই প্ৰব্লেমটো হ'ব কোনটো প্ৰব্লেম এইটো প্ৰব্লেম ইয়াত যাম মই এই ইয়াত নহয় ৰ'বা ইয়াত যাম এইটো ইয়ৰ কণ্টেণ্ট ইজ নট আৰ্নিং মানি বুজি পালা এইটো আৰু কথাটো মই যিখিনি কথা ক'লোঁ আপুনি বেলেগত ডাউনলোড কৰি ভুলতো নিদিব যিসকলে দি আছে সেইবিলাক ভিডিঅ' যদি ডিলিট নকৰে আপোনাৰ প্ৰফাইল এইবাৰ নেক্সট এড ৰিক্স আহিব তাৰপিছত লাহে লাহে কি হ'ব 6 মাহমান গ'লে প্ৰফাইলটো বেন তেতিয়া নতুন প্ৰফাইল খুলিব লাগিব কিয় ক'লোঁ যাৰ এইবিলাক প্ৰব্লেম হৈছে আপোনাক কৈছোঁ আপুনি যদি ডিলিট নকৰে যদি ভাবি থাকে যে মই বেলেগৰ কণ্টেণ্টৰ ওপৰত মই চলি থাকিম তেনে আপোনাৰ প্ৰফাইলটো লাষ্টিং নকৰিব মই দেখা পাইছোঁ বহুতে এইবিলাক দি আছে কিন্তু মই চবৰ কথা ক'ব নোৱাৰিম না চবৰ কাৰণ আপোনালোকৰ পষ্টবিলাক মোৰ প্ৰফাইলতে আহে মই চাওঁ মানে যে আপোনালোকে কাৰ ফটো পষ্ট কৰে এইটো এটা প্ৰব্লেম হ'ল না এইটো কিছুমানে কি কৰিব ইয়াতে এই প্ৰব্লেমটো স্ক্ৰীনশ্বট মাৰি পঠাই দিব এই স্ক্ৰীনশ্বট মাৰাৰ লগত প্ৰব্লেমটো আৰু ডাবল আহিব আপোনাৰ প্ৰব্লেম বাঢ়ি যাব আপোনাৰ এতিয়া কেনেকৈ ঠিক কৰিম এই প্ৰব্লেমটো কেনেকৈ আপুনি ঠিক কৰিব এতিয়া মই আপোনাক বুজাই দিছোঁ ভিডিঅ'টো স্কিপ নকৰিবা মই ৰিলছত যাম এই যে ডাবল কণ্টেণ্ট যিমান আছে যিমান ডাবল কণ্টেণ্ট মই বিচাৰিব লাগিব এতিয়া চাব এই যে ডাবল কণ্টেণ্ট ক'ত আছে ৰ'বা যেনেকৈ কৰি এইটো বেলেগ এইটো শুভ সন্ধ্যা এই দুটা ডাবল কণ্টেণ্ট ছেম এই কণ্টেণ্ট এটা কণ্টেণ্ট কি হ'ল ডিলিট কৰিব লাগিব এইটো কেনেকৈ ডিলিট কৰিম এই তলত যাম ইয়াত যাম এই যে এইটো যাম ডিলিট চাওক বুজি পালে এইটো মই ডিলিট কৰিম না এনেকৈ তাৰপিছত আৰু মই বিচাৰিব লাগিব এতিয়া যিটো ডাবল থাকিব আপোনাক এটা ডিলিট কৰিব লাগিব যিকোনো এটা মানে আপোনাক বিচাৰি ওলাব লাগিব যেনেকৈ কৰি এইটো এটা আছে চাগে শুভ চকল এইটো এটা মই গম পাইছোঁ আৰু এটা কথা এই যে ইনশ্বট লেখাটো হৈছে এডিটিং কৰাটা ইনশ্বট এই যে এইটো চাওক এই লেখাটো চাওক এটা ইনশ্বট যদি লেখা থাকে এইটো নাই ৰ'ব সেইখন ফটো দিছে এক্সট্ৰা কৰি মানে এইটো ভিডিঅ' যদি ডাবল হয় আপুনি এইটো ভিডিঅ' ডিলিট কৰা হৈছে এইটো মই চাম এইটো ডাবল গতিকে এইটো কিন্তু ডিলিট কৰিম এইবিলাক ঠিক কৰাৰ মানে মেইন কাৰণ হৈছে এইবিলাক ডিলিট কৰিব লাগিব আপোনাক এটা ভিডিঅ' আপুনি ডিলিট কৰিব লাগিব এটা ভিডিঅ' এইবাৰ মই আৰু যিমান আছে মানে ইয়াত মানে যিমান আছে আপুনি